আজি পবিত্ৰ গণেশ চতুৰ্থীৰ দিনটোত মই উপস্থিত আছোঁ নলবাৰী জিলাৰ বৰনদীৰ ঐতিহাসিক গণেশ দেৱালয় প্ৰাংগণত আৰু গণেশ দেৱালয়তো দেখিবলৈ পোৱা গৈছে গণেশ চতুৰ্থী উপলক্ষে যি মাংগলিক ৰীতি নীতি অনুসৰি যি পূজা অৰ্চনা সেই পূজা অৰ্চনা অব্যাহত আছে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু আয়তীৰ নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে এই দেৱালয় প্ৰাংগণ যি গণেশ দেৱালয়ৰ ভিতৰভাগৰ পৰিৱেশটো দেখুৱাম কাৰণ ৰজাদিনীয়া পৰম্পৰাৰে এই দেৱালয়ত যি পূজা অৰ্চনা সেই পূজা অৰ্চনা কৰি অহা হয় আৰু এখন ঐতিহাসিক দেৱালয় আৰু এই দেৱালয়খনত প্ৰতি বছৰে গণেশ চতুৰ্থীৰ দিনটোত আচলতে এই ধৰণে যি পূজা অৰ্চনা সেই পূজা অৰ্চনা অব্যাহত থাকে মুখ্য পুৰোহিতগৰাকী আছে মই তেখেতৰ ওচৰলৈ যাম কিছু কথা পাতিম যেহেতু গণেশ চতুৰ্থী আজি পবিত্ৰ দিনটোত পূজা অৰ্চনা অব্যাহত আছে কি ক'ব বিচাৰিব অকণমান যদি গণেশৰ বন্দনা হয় ওম অভিঘ্নং গুৰুমে নিত্যং প্ৰতিন্যতাম যাত্ৰা মংগল সিদ্ধাৰ্থং একদন্তং নমস্তুতে একদন্তং মহাকায়ং লম্বোদৰং গজাননম বিঘ্ন নাশকৰং দেৱং হেৰম্বং প্ৰণমাম্যহম ওম দেবেন্দ্র মৌলি মন্দর মকরন্দ নারুণা বিঘ্নং হেরন্তু হেরম্ব সরুণাম বুজরণব একদন্তং মহাকায়ং লম্বোদরং গজাননম বিঘ্ন নাশকরং দেবং হেরম্বং প্ৰণমাম্যহম প্ৰভু মহাপ্ৰভু গণেশ দেৱতা তুমি নিজ গুণে সন্তুষ্ট হৈ গোটেই ভক্তসকলৰ সকলোৰে মনৰ কামনাবিলাক পূৰ্ণ কৰি সৰ্ববিঘ্নিবিলাক নাশৰি গোটেই ৰাজ্যখনৰ মংগল সাধন কৰি সৰ্বত্ৰ ভয়ৰ পৰা মুক্ত কৰি সকলোৰে যশস্যাবিলাক বৃদ্ধি কৰি সানন্দে মহাপ্ৰভু গণপতি দেৱতাই বহুকাল ৰক্ষা কৰিব জয় মহাপ্ৰভু গণেশ দেৱতাৰ কৃপা মিলক হৰিবল 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 আৰু বাৰে হৰিবল 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 এই দেৱালয়খন যিহেতু এখন ঐতিহাসিক দেৱালয় ৰজাদিনীয়া পৰম্পৰাৰ ইয়াত পূজা অৰ্চনা কৰা হয় অকণমান ইয়াৰ ইতিবৃত্তখিনি যদি চমুকে আমি জানিব পাৰোঁ ইয়াত আজি প্ৰায় 200 বছৰৰো অধিক হ'ল বৰনদী গণেশ দেৱালয় প্ৰতিষ্ঠা হৈছিল ইয়াতে আৰু সেই সময়ৰ পৰাই আমাৰ ইয়াত অতীতৰ পৰাই আমাৰ পুৰোহিত ৰাখি তেখেতৰ প্ৰথম নাম আছিল দীনমণি মিশ্ৰ এই দীনমণি মিশ্ৰক প্ৰথম পুৰোহিত হিচাপে ৰাখি এই গাঁৱৰ ৰাইজে তেখেতসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছিল আৰু তেখেতক এই মন্দিৰ ধুৱাবলৈ দায়িত্ব দিছিল আৰু সেই অনুসৰি আমাৰ এই বংশৰ পৰম্পৰাটো এতিয়াও চলি আছে গতিকে আৰু গণেশ দেৱালয় এই মন্দিৰটোত বাৰ্ষিকভাৱে দুখন পূজা হয় এই গণেশ পূজাখন হয় আৰু মাঘৰ মাহৰ যিটো আমাৰ সৰস্বতী পূজাৰ আগদিনা যিটো গণেশ পূজা হয় সেইটো উলহ মালহেৰে পালন কৰা হয় তদুপৰি বহাগ মাহৰ পূৰ্ণিমা তিথিটোত ইয়াৰ এটা হোমপাঠ কৰা হয় সৰস্বতী পূজাও কৰা হয় মা মনসাৰ পূজাবিলাক কৰা হয় ইয়াতে গণেশ বন্দনা অব্যাহত থাকে এই ধৰণে গণেশ বন্দনা অব্যাহত থাকে আৰু আপোনালোকে ইয়াত দেখিছে কিমান হাজাৰ হাজাৰ মানুহ গোট খাইছে আৰু গণেশৰ আশীৰ্বাদ সকলোৱে লাভ কৰিছে ইয়াত যোনে যি কামনা কৰে সেই পূৰ্ণ হয় বুলি এটা লোকবিশ্বাস আছে নিশ্চয়কৈ সিদ্ধিদাতা গণেশক সেয়েহে পূজা অৰ্চনা কৰাৰ বাবে সকলো ওলাই আহিছে পুনৰবাৰ ভিতৰভাগৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু বাহিৰ ভাগতো আয়তীসকলে তেওঁলোকৰ যি নাম সেই নাম অব্যাহত ৰাখিছে আমি সেই দৃশ্য দেখুৱাম কিন্তু আন স্থানীয় লোকসকল আছে মই তেখেতসকলৰ পৰা কিছু কথা জানিম আপোনাৰ ওচৰলৈ আহিছোঁ এখন ঐতিহাসিক দেৱালয় আজি পবিত্ৰ গণেশ চতুৰ্থীৰ দিনটোত কি ক'ব বিচাৰিব আজি আমাৰ এই বৰনদী গণেশ দেৱালয়ৰ গণেশ চতুৰ্থী অৰ্থাৎ গণেশৰ জন্মদিন আৰু এইটো বহু বছৰ ধৰি পালন কৰি অহা হৈছে আৰু ইয়াতে আমাৰ মাঘ মাহৰ যিটো গণেশ চতুৰ্থী সেইটোত আমাৰ ডাঙৰকৈ পতা হয় আৰু সিদ্ধিদাতা গণেশ যিভাৱেহে হয় আৰু সেইদৰে আজি জন্মদিনত আজি যিবিলাক ভক্ত ইয়াত সমবেত হৈছে এই ভক্তবিলাকে যিবিলাক মানস কৰে যি ভাবি আহে সেইটো হয় বুলি এটা বিশ্বাস আছে আৰু সেই বিশ্বাসৰ আধাৰত সকলো ওলাই আহিছে আৰু আমাৰ কাৰ্যসূচী হ'ল আজি এই পূজা সামৰণি পৰাৰ পিছত যিমানবিলাক ভক্ত হয় আটাইকে আমি ইয়াতে ভোগ বিতৰণ কৰোঁ এইটো পূৰ্বৰ পৰা চলি আহিছে আৰু হয়তো ভৱিষ্যতলৈ চলি থাকিব নিশ্চয়কৈ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কিমান ভক্তৰ বাবে ভোগৰ ব্যৱস্থা কৰা হৈছে আমি মোটামুটি আজি ধৰক 1500-2000 মান আমি ভাবিছোঁ আৰু পূজা সম্পন্ন হোৱাৰ পিছতে সেই ভোগ প্ৰদান কৰা হ'ব আৰু আয়তীসকলে যি নাম কীৰ্তন সেই নাম কীৰ্তন অব্যাহত ৰাখিছে আমাৰ ND24 দৰ্শকসকলক সেই নামৰ দৃশ্য পোনপটীয়াকৈ কিছু দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে আজি পবিত্ৰ গণেশ চতুৰ্থীৰ দিনটোত প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীৰ ঐতিহাসিক
যি গণেশ দেৱালয় বৰ্ণাঢ্যস্থিত এই গণেশ দেৱালয়তো গণেশ চতুৰ্থী উপলক্ষে যি পূজা অৰ্চনা সেই পূজা অৰ্চনা অব্যাহত আছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।